হয়, আমাৰ গাঁওখনৰ নাম হৈছে বৰুণডাঙা আৰু মোৰ যিটো বাইদেউ আছে তাৰ বিয়া হৈছে নটাবাৰী পাতটোত। বিয়া হ'ব ধৰি লওক 16-17 বছৰমান হয়। মাজতে বহুত কাজিয়া হৈছিল। তাৰপিছত যোৱা 1-1.5 মাহ আগত কিবা ডাঙৰ কাজিয়া কৰি ইয়াতে আহিছে। অহাৰ পিছত আমি গাঁৱৰ যিটো বহুত মানুহখিনি মিলাই কিনে তাৰ পৰা মানুহ আহিছে, এতিয়া মীমাংসা কৰি তাতে পঠাই দিছোঁ না। ৰাতি মানে দিনত মোৰ এইটো আৰু এটা ডাঙৰ বাইদেউ আছে, তাক মানে ফোন মাৰিছিল যে মোক আজি বহুত মাৰিছে। আৰু ৰাতি 10টা বজাত মানে কি হ'ল, মোৰ আৰু এটা ভনী আছে যি ইয়াৰ ডাঙৰ হয়, ইয়াক ফোন মাৰি কিনে কৈছিল যে তোৰ সৰু ভণ্টিটো মাৰা গৈছে 10টা বজাত। কোনে কৈছিল এইটো তাৰ হাজবেণ্ডে গৈছে, জহুৰুল নাম। সিহঁতে খুজিছিল যে 10টা বজাত মাৰা গ'ল। ৰাতি গধূলিটো ফোন মাৰিছিল, ফোন মাৰি কৈছিল অলপ অলপ কাজিয়া আছে, এতিয়া 10টা বজাত কেনেকৈ মৰি গ'ল। নহয়, তহঁতে আহি কিনে এইটো মাটি দিব লাগে। তাৰপিছত আমি ইয়াৰ পৰা গৈছিলোঁ, কিন্তু আমি ডাইৰেক্ট তাৰ ঘৰত যোৱা নাছিলোঁ। পুলিচ প্ৰশাসন লৈ গৈছিলোঁ। লৈ যোৱাৰ পিছত চাইছোঁ যে তাৰ লগত এজনো নাই, তাৰ ঘৰৰ ফেমিলি অকল 2-3টা মহিলা মানুহ আছিল আৰু বাকী ইয়াৰ হাজবেণ্ড, ইয়াৰ যিটো আৰু কিবা দেওনে কিবা হয় এইবিলাক নাই আছিল তাৰ লগত, পলাই গৈছিল। তাৰপিছত আমি পুলিচক ক'লোঁ আপোনাক এইখিনি আমি বুজি দিলোঁ, এতিয়া আপোনালোকে প্ৰশাসনৰ ওচৰত কি কৰিব লাগে। আমাৰ সন্দেহ হৈছে যে এইটো মৃত্যু নহয়, মানে এইটো প্ৰি প্লেন মাৰ্ডাৰ হৈছে বুলি আমাৰ সন্দেহ হৈছে। তাৰপিছত আমি কি কৰিলোঁ, পুলিচক গতাই দিয়াৰ পিছত পুলিচে পষ্টমৰ্টম কৰিবলৈ লৈ গ'ল। ৰাতিটো কোনটোবা মটেশ্বৰ হস্পিটেলত ৰাখিছে, ৰাতিটো ধুবুৰী লৈ গৈছে। তাৰপিছত পষ্টমৰ্টম ৰিপৰ্টটো অহাৰ পিছত এতিয়া কি হ'ব এইটো ভালকৈ গম পাম। কিন্তু আমি এতিয়া FIR কৰিছোঁ। FIRটো অকল এজন এৰেষ্ট হৈছে জহুৰুল নামৰ, আৰু বাকী যি 5জন আসামী আছে, আমি প্ৰশাসনৰ পৰা এইটোৱে আশা কৰোঁ যে বাকী 5জনকে গ্ৰেপ্তাৰ কৰিব লাগে আৰু আইনগতভাৱে যি শাস্তি হয় বা যি হয় সকলোখিনি আইনগতভাৱে হ'ব লাগে, আমি এইটোৱে বিচাৰোঁ। মোৰ বাইদেউটোৰ নাম আছিল মনোহৰা বিবি আৰু তাৰ হাজবেণ্ডটোৰ নাম হৈছে জহুৰুল শেখ নে কিবা এনেকুৱা আছিল। ছোৱালী আছে 3টা, ল'ৰা নাই। কি সন্দেহ হয়, কেনেকৈ মানে ইমান কাজিয়া হৈ থাকে ন ইহঁতৰ, মানে ল'ৰাটো কিবা FIR আছে নেকি কিবা বেলেগ মহিলাৰ লগত, আমি যিখিনি শুনা পাইছোঁ আৰু মানে দেখা পোৱা নাই। কিন্তু আজি আমি যিটো ভাবি আছোঁ, মানে এই FIRৰ কাৰণে কিবা সিহঁতক মাৰ্ডাৰ কৰিব পাৰে। এতিয়া আমি প্ৰশাসনৰ পৰা ন্যায় বিচাৰিছোঁ, যিমান মানে আইনগতভাৱে যিখিনি ন্যায় হয় আমাক ন্যায়খিনি লাগে। পৰকীয়া আছে বুলি আমি শুনা পাইছোঁ, এই ভণ্টিটো আমাৰ বাইদেউজনী কৈছিল। আগতে এনেকুৱা অত্যাচাৰ কৰিছিল? বহুতবাৰ হৈছিল, আৰু আমাৰ থানাটোত FIR হৈছিল 2-3বাৰ, কিন্তু এইটো আমি মীমাংসা কৰি লৈছোঁ। মানে হৈছে মোৰ ভণ্টি বৃহস্পতিবাৰৰ দিনত আমাৰ ঘৰত আহিছিল। শনিবাৰৰ দিন ওর মানে স্বামীৰ ঘৰ গ'বলৈ গৈছিল। স্বামীৰ ঘৰ যোৱাৰ পাছত সোমবাৰৰ দিনত আমাৰ বড় ভণ্টিক ফোন কৰি ক'লে 5টা 5:30 মান পিছত যে মোৰ হাজবেণ্ডে মোক গাড়ী ধুবলৈ গৈছিলোঁ, পানী দেওয়ার মানে লেট হওয়ার কাৰণত মোক ধৰি খুব মারপিট করেছিল রাস্তার মাজতে মারপিট করার পিছত মোর বড় ভণ্টিক ফোন করে কোৱাৰ পিছত রাতিবেলা আমার ভণ্টিয়ে কৈছিল আমার বড় দিদিক যে দিদি তোমার লগত মোর বহুত কথা আছে, মই রাতি কম তোমাক। কিন্তু মোর ভণ্টি আর কব নোৱাৰিলে। 10টা 4 মিনিটত আমার হাজবেণ্ডক ফোন করে জহুরুল আমার ভণ্টির মনোয়ারার মানে হাজবেণ্ডে ক'লে যে মনোরা না মরা গেছে। তা আমার হাজবেন্ড মরিছে। আমার হাজবেন্ডে বলে যে মনোরা কিরকম করে মরলো, ও তো কালকে গেল আমাদের বাড়ি থেকে, তাহলে মরলো কিরকম করে। তাৰপিছত আমরা মানে সব মিলে গৈছিলো, যাওয়ার পিছত ভণ্টির ঘৰত গৈছিলো। তাই এইখিনি দেখা পালো যে আমার ভণ্টি ওর বারান্দাত পড়ে আছে, গাও চোপড় সব খুলি ফেলাই দি ওক মানে একদম উদলা সিস্টেম শোয়াই থইছে। আপনাদের কি সন্দেহ হয়? আমাদের সন্দেহ হয় মানে ফুল প্ল্যান করে ওরা মারছে, হত্যা করছে। 1 নম্বর মানে প্ল্যান করছিল জহুরুল। এর আগে জহুরুলের ভাই আছিল নজরুল এর আগে নিয়ে ডেগার নিয়ে মারবার গেছিল, সেলফ হেল্প গ্রুপের টাকা নিয়ে কিবা কাজি হয়েছিল পয়সা লই। তার পিছত কি সন্দেহ হয়? ফুল প্ল্যান করে মারে দিছে বোনটারে। আমার বোনটারে আমরা যেগুলো ফটো টটো মারছিলাম, যেগুলো দেখছিলাম স্পট আছে শরীরে, ফুল প্ল্যান একদম। মাথা টাথা কি করে দিছিল, মাথা মানে এই জায়গায় থেকে আমরা যা দেখছিলাম যে মাথা টাথা সব একদম ফাড়ায়া নেই, মুখ চিপে ধরছে, গালা ঠাসে ডিঙ্গি মানে কি করছিল। আর ওকে মানে এই জায়গায় আমরা যাওয়ার আগে ও গোসল করায়া একদম সব কাপড় চাপড় খুলে দিয়ে মাথা টাথা বাঁধতে দিয়ে সবাইয়া থুয়ে দিছে বাইরে। যতগুলো আমরা গয়নাকাটি সোনার বানা দিছিলাম, সোনার কানেরটা দিছিলাম, সব খুলে টুলে নিয়ে। গতিকে আপনার সন্দেহ হয় যে হত্যা করা হয়েছে? এটা এক নম্বরে হত্যা, কোনো সন্দেহ নাই, নাই লাগে, ফাঁসি হয় যাতে। যিবিলাক জড়িত আছে ওইবিলাকক 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰা লাগিব। আমাৰ হাত আৰক্ষীয়ে ব্যৱস্থা নলয় তাহলে আমরা আন্দোলন কৰিবলৈ বাধ্য হম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.